নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী পল্টন বজাৰ ৰেলৱে ষ্টেচনত উদ্ধাৰ ৰহাৰ পৰা নিখোজ হোৱা 3 গৰাকী কিশোৰী আৰু এজন কিশোৰ নিশা আৰক্ষী ষ্টেচনৰ পৰা উদ্ধাৰ কৰে কিশোৰীক শনিবাৰে দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰী কেইগৰাকী ৰহাৰ গড়মাৰীত অনুষ্ঠিত হোৱা মেডাম মেফি অনুষ্ঠান চাবলৈ গৈ ঘৰলৈ উভতি যোৱা নাছিল পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰহা আৰক্ষীয়ে পল্টন বজাৰ ষ্টেচনৰ পৰা কিশোৰী কেইগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় পল্টন বজাৰ ৰেলৱে ষ্টেচনত উদ্ধাৰ কৰা হৈছে ৰহাৰ পৰা নিখোজ হোৱা 3 গৰাকী কিশোৰী আৰু এজন কিশোৰ নিশা আৰক্ষীয়ে গুৱাহাটী পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰে কিশোৰী কেইগৰাকীক উল্লেখযোগ্য যে শনিবাৰে দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল আটাইকেইগৰাকী ৰহাৰ গড়মাৰীত অনুষ্ঠিত হোৱা মেডাম মেফিৰ অনুষ্ঠান চাবলৈ গৈ ঘৰলৈ উভতি যোৱা নাছিল পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰহা আৰক্ষীয়ে পল্টন বজাৰ ষ্টেচনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিশোৰী কেইগৰাকীক আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে সংযুক্ত হৈছো ভাস্কৰ কি তথ্য আছে এই মুহূৰ্তত আপোনাৰ হাতত এয়া কোনো মানৱ সৰবৰাহকাৰীৰ কবলত পৰিছিল নেকি এই কিশোৰী কেইগৰাকী বা এই চক্ৰৰ আৰত কোনোবা জড়িত আছে নেকি কি তথ্য জানিব পৰা হৈছে জয়ন্ত শনিবাৰে মেডাম মেফি চাবলৈ যোৱাৰ পৰাই তিনি গৰাকী কিশোৰী আৰু এজন কিশোৰ আচলতে আটাইগৰাকী বয়স আছিল 15 বছৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছিল আটাইগৰাকী আৰু মেডাম মেফি চাবগৈ ৰহা গড়মাৰীত যি মেডাম মেফি অনুষ্ঠিত হৈছিল সেয়া চাবলৈ গৈছিল চোৱাৰ পিছৰ পৰা ঘৰলৈ উভতি অহা নাছিলে যেতিয়া সন্ধিয়া পৰ্যন্ত ঘৰলৈ উভতি অহা নাছিল পৰিয়ালৰ লোকে চিন্তিত হৈছিল আৰু যিকেইটা মোবাইল ফোন আছিল মোবাইল ফোনত ফোন কৰিছিল কিন্তু তেওঁলোকৰ মোবাইল ফোন চুইচ অফ আছিল পৰৱৰ্তী সময়ত যোৱাকালি পৰিয়ালৰ লোকে ৰহা আৰক্ষীক এজাহাৰ দাখিল কৰিছিল এজাহাৰ দাখিল কৰাৰ পিছতে ৰহা আৰক্ষীয়ে অভিযান চলাইছিল আৰু অভিযান চলাই মাজনিশা তেওঁলোকক পল্টন বজাৰৰ পৰা উদ্ধাৰ কৰিছে আৰু ৰহা আৰক্ষীক আমি এই বিষয়ে জানিব বিচাৰ তেওঁলোকে কৈছে যে তেওঁলোকে নিজেই গৈছিল আচলতে কোনেও তেওঁলোকক লৈ যোৱা নাছিল তেওঁলোকে নিজেই গৈছিল আৰু তেওঁলোকক বৰ্তমান তেওঁলোকক আৰক্ষী থানাতে ৰখা হৈছে পৰিয়ালক সমজাই দিয়া নাই এতিয়া বৰ্তমান সোধপোছ চলি আছে পৰৱৰ্তী সময়ত আমি সমগ্ৰ তথ্য আমি জানিব পাৰিম কিন্তু বৰ্তমানে যিখিনি তথ্য আমাক আৰক্ষীয়ে জনাইছে সেই সন্দৰ্ভত তেওঁলোকে নিজে যোৱা বুলি উল্লেখ কৰিছে জয়ন্ত ধন্যবাদ ভাস্কৰ মাৰ্চৰ শেষত নহলে এপ্ৰিলৰ শেষত হ'ব বিধানসভাৰ নিৰ্বাচন এই নিৰ্বাচন মোৰ সপ্তমটো নিৰ্বাচন এইবাৰ মই বিজেপিক সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব নিৰ্বাচনৰ বাবে অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে 2026 চনৰ মাৰ্চ মাহৰ শেষৰ ফালে বা এপ্ৰিল মাহৰ শেষৰ ফালে অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব মোৰ জীৱনৰ সপ্তমটো নিৰ্বাচন 7th ইলেকশ্যন সপ্তমটো নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিম আগতে মই মাত্ৰ প্ৰতিদ্বন্দ্বিতা কৰোঁ বা প্ৰচাৰ কৰোঁ এইবাৰ সন্মুখৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাও কৰিব লাগিব আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ৰ বাবে যিমানখিনি কৰিব পাৰোঁ তাক কৰিবও লাগিব নেদেখাজনৰ আশীৰ্বাদ নহ'লে মানুহে জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰে শ্ৰদ্ধাৰ ৰাইজ আই মাতৃসকল পুৰুষসকল যুৱক যুৱতীসকল ভাইটি ভণ্টিসকল মৰমৰ ভাগিনসকল সকলোৰে শুভ কামনা আৰু শুভেচ্ছা বিচাৰিছোঁ সন্মুখত নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মিত্ৰতাক লৈ গৌৰৱ গগৈ আগবঢ়ালে অৱশেষত নতুন ফৰ্মুলা এজেপিক 8খন আসন এৰি দিয়াৰ প্ৰস্তাৱ গৌৰৱ গগৈ একেদৰে ৰাজ্যৰ দলক 11খন আসন এৰি দিয়াৰ প্ৰস্তাৱ APHSLCক 2খন আসন এৰি দিয়াৰ প্ৰস্তাৱ ইয়াৰ পূৰ্বে গৌৰৱ গগৈৰ সৈতে আলোচনাত মিলিত হৈছিল ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ 15খনতকৈ কম আসনত কোনো পদ্ধেই মান্তি নহ'ব বুলি ঘোষণা কৰিছিল অখিল গগৈয়ে বৰ্তমানৰ সমীকৰণে বিৰোধী ঐক্যমতত উপনীত হ'ব পৰাকৈ সন্মান কৰাব পাৰিবনে নাই তাকেলৈ উত্থাপন হৈছে প্ৰশ্ন কিয়নো ৰাজ্যৰ দলৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে যে ৰাজ্যৰ দলৰ সিদ্ধান্ত কোনো নেতাই অকলে ল'ব নোৱাৰে লক্ষণীয়ভাৱে APHLCয়ে কংগ্ৰেছৰ আসন ভাগ বতৰাক লৈ অপেক্ষা কৰি ভাগৰি নিজাববীয়াকৈ শেহতীয়াকৈ 3খনকৈ আসনত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল
অৱশেষত গৌৰৱ গগৈয়ে অখিল গগৈয়ে বান্ধি দিয়া ডেডলাইনৰ পাছতে অখিল গগৈক সাক্ষাৎ কৰিলে আৰু 11খন আসনৰ প্ৰস্তাৱ দিলে ৰাইজৰ দলক একেদৰে অন্যতম মিত্ৰ দল অসম জাতীয় পৰিষদক 8খন আসনৰ প্ৰস্তাৱ দিছে গৌৰৱ গগৈয়ে এই মিত্ৰতাক লৈ পূৰ্বৰে পৰা তীব্ৰ ক্ষোভ অসন্তুষ্টি চলি আহিছিল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত এই মিত্ৰতা সন্মানপূৰ্বক হ'ব লাগিব সন্মানপূৰ্বক নহ'লে এই মিত্ৰতা সম্ভৱ নহয় তেনেদৰে নিজৰ স্থিতি প্ৰকাশ কৰি আহিছিল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে আৰু সকলো জল্পনা কল্পনাৰ ওৰ পেলাই সকলো চৰ্চাৰ ওৰ পেলাই গৌৰৱ গগৈয়ে এই নতুন ফৰ্মুলা আগবঢ়াই ৰাইজৰ দলক দিলে 11খন আসনৰ প্ৰস্তাৱ আৰু অসম জাতীয় পৰিষদক দিলে 8খন আসনৰ প্ৰস্তাৱ পিছে এই প্ৰস্তাৱ কেনেদৰে গ্ৰহণ কৰে পৰৱৰ্তী সময়ছোৱাত সেয়া লক্ষণীয় হ'ব এই মিত্ৰতা সম্ভৱ হয় নে মিত্ৰতা পুনৰ থানবান হৈ পৰে সেয়া হ'ব লক্ষণীয় ইফালে কাজিৰঙাত ইতিমধ্যে আমি উল্লেখ কৰিছোঁ অখিল গগৈ আৰু গৌৰৱ গগৈ বৈঠকত মিলিত হৈছিল আৰু সেই বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে অহা 8 ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সন্দৰ্ভত বিস্ফোৰণ হ'ব সেয়ে এইকেইটা দিন সকলোৰে ঘৰলৈ যাব গৌৰৱ গগৈ যাতে তেওঁৰ হৈ সকলো থিয় দিয়ে অখিল গগৈ যাতে তেওঁৰ হৈ মাত মাতে তাৰে কথা পাতিবলৈ বৈঠকত বহিছে 8 তাৰিখৰ কাৰণে গৌৰৱ গগৈয়ে এইবোৰ নাটক কৰা বুলি কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 8 তাৰিখে গৌৰৱ গগৈ পাকিস্তানী সম্বন্ধৰ বিষয়ে এখন গুৰুত্বপূৰ্ণ সংবাদমেল হ'ব এইকেইটা দিন গৌৰৱ গগৈ চবৰে ঘৰত যাব যাতে 8 তাৰিখে গধূলি তেওঁক অখিল গগৈও ডিফেণ্ড কৰে বা আনসকলেও ডিফেণ্ড কৰে এইকেইদিন সাংবাদিকসকলৰ ঘৰতো যাব পেপাৰৰ মালিকৰ ঘৰতো যাব টিভি চেনেলৰ মালিকৰ ঘৰতো যাব এইকেইটা দিন কিন্তু আসল এলায়েন্স হ'ব বা নহ'ব সেইটো সময়ত হ'ব এতিয়াতো খালি এইটো ললিপপ যে 8 তাৰিখে যাতে মোক অখিল গগৈ কৈছে যে আপুনিও মোৰ হৈ ক'ব এইটো হ'ল 8 তাৰিখৰ কাৰণে ইমাৰ্জেঞ্চি ব্যৱস্থা এইটো কোনো এলায়েন্স ব্যৱস্থা নহয় নহ'লেতো আজি চিট কেইটা এনাউন্সে কৰি দিলেহেঁতেন গতিকে এতিয়া অখিল গগৈয়ে টুপি পিন্ধিব নে গৌৰৱ গগৈয়ে টুপি পিন্ধিব বা কোনে কাক টুপি পিন্ধাব এইটো সময়ে প্ৰমাণ কৰিব আজি আমাৰ কোনো কমেণ্ট নাই কিন্তু এতিয়া অসমৰ ইলেকশ্যনৰ পৰিৱেশটো আগবাঢ়ি গ'ল এতিয়া এলায়েন্স হওক নহওক মইতো কোনো বিশেষ ডিফাৰেঞ্চ দেখা নাই ৰাতিপুৱাৰ পৰা মই ঘূৰি আছোঁ আপোনালোকে দেখিছে পৰিৱেশ মানুহে ইতিমধ্যে সিদ্ধান্ত লৈ পেলালে এতিয়া আৰু ইলেকশ্যনৰ কাৰণে কিবা বাকী আছে বুলি মই নাভাবোঁ এইবাৰ বৰাক উপত্যকাৰ হাইলাকান্দিত প্ৰশাসনৰ উচ্ছেদ অভিযান হাইলাকান্দিৰ ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দামচৰাত উচ্ছেদ অভিযান সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বাস কৰা 522টা পৰিয়ালৰ ঘৰত উচ্ছেদ প্ৰশাসনৰ 32খন এক্সিভিটৰ 1500ৰো অধিক নিৰাপত্তাৰক্ষী 2 শতাধিক বন বিভাগৰ কৰ্মীৰ সমৰসজ্জাৰে উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে এয়া বৰাক উপত্যকাৰ হাইলাকান্দিত প্ৰশাসনৰ উচ্ছেদ অভিযান হাইলাকান্দিৰ ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দামচৰাত উচ্ছেদ অভিযান সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বাস কৰা প্ৰায় 522টা পৰিয়ালৰ ঘৰত উচ্ছেদ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে পুৱাৰে পৰা 35খন এক্সিভিটৰ ব্যৱহাৰ কৰা হৈছে উচ্ছেদ অভিযানত 1500ৰো অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে লগতে 2 শতাধিক বন বিভাগৰ কৰ্মীৰ সমৰসজ্জাৰে পুৱাৰে পৰা প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান বনাঞ্চলে মণিপুরস্থিত 522টা পৰিয়ালৰ ঘৰত এই উচ্ছেদ অভিযান আজি আৰম্ভ কৰা হৈছে ইয়াৰ পূৰ্বে উচ্ছেদৰ জাননী দিয়া হৈছিল একাংশই নিজেই ঘৰ দুৱাৰ ভাঙি আন স্থানলৈ আঁতৰি যোৱা পৰিলক্ষিত হৈছিল যদিও আন একাংশই এতিয়া বসতি স্থাপন কৰি আছে বছৰ বছৰ ধৰি এই সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি বসতি স্থাপন কৰি আহিছিল এই পৰিয়ালসমূহে সময় বাগৰাৰ লগে লগে বিস্তাৰিত হৈ পৰিছিল এই আগ্ৰাসন ৰাজ্যৰ ঠায়ে ঠায়ে অবৈধ বেদখল উচ্ছেদ কৰি গৈছে প্ৰশাসনে ৰাজ্য চৰকাৰে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে উচ্ছেদক লৈ অবৈধ দখলক লৈ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি এটাৰ পিছত আনটো উচ্ছেদ অভিযান হাতত লৈছে আমাৰ সতীৰ্থ সাংবাদিক ৰাহুল চক্ৰৱৰ্তীৰ সৈতে সংযুক্ত হৈছোঁ
ৰাহুল, ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলত পুৱাৰে পৰা উচ্ছেদ অভিযান চলোৱা হৈছে। কি তথ্য আছে এই মুহূৰ্তত? জয়ন্ত, আজিৰ পৰা হাইলাকান্দিত আৰম্ভ হৈছে উচ্ছেদ অভিযান। ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ যি ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্ট আছে তাৰ 522 গৰাকী পৰিয়ালৰ চলোৱা হ'ব উচ্ছেদ অভিযান। মুঠ 28,000 বিঘা জমি বেদখল মুক্ত কৰা হ'ব। এই ঘাৰমুৰা ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্টৰ 5, 6 আৰু 7 নম্বৰ ছেক্টৰত আজি চলিব উচ্ছেদ অভিযান আৰু ইয়াৰ পিছত বাকী ছেক্টৰ কেইটাত চলাব উচ্ছেদ অভিযান। অহা 4 তাৰিখলৈকে চলিব এই উচ্ছেদ অভিযান। জয়ন্ত। হয়, ধন্যবাদ ৰাহুল। কলিয়াবৰৰ ভৰালী গাঁৱত হাতী মানুহৰ সংঘাত। বনৰীয়া হাতীৰ গছকত নিহত এগৰাকী মহিলা। মৃত মহিলাগৰাকী ভৰালী গাঁৱৰ ৰাণা ওৰফে মীনা বৰা। ঘৰৰ চোতালতে হাতী আক্ৰমণ কৰে মহিলাগৰাকীক। বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত হয় মহিলাগৰাকী। কলিয়াবৰৰ ভৰালী গাঁৱত এনেদৰে দিনক দিনে হাতী মানুহৰ সংঘাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কি দিন কি ৰাতি সকলো সময়তে বন্যহস্তীৰ উপদ্ৰৱত এনেদৰে সন্ত্ৰস্ত হৈ থাকিবলগীয়া হয় অঞ্চলটোৰ লোকসকল। আৰু যোৱা নিশাও এনেদৰে জনাঞ্চলত প্ৰৱেশ কৰিলে এটা হাতীৰ জাক। তাৰ পৰা এটা বন্যহস্তীৰ আক্ৰমণ এগৰাকী মহিলাক। ঘৰ দুৱাৰ ভাঙি তহিলং কৰি আহিছে। জীৱন সম্পত্তিৰ চূড়ান্ত নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে এই অঞ্চলটোৰ ৰাইজে। বন বিভাগৰ বিৰুদ্ধে সময়ে সময়ে অভিযোগ উত্থাপন হয় যে হাতী মানুহৰ সংঘাত ৰোধ কৰাত ব্যৰ্থ হৈছে বন বিভাগ। উজাগৰি নিশা পাৰ কৰিবলগীয়া হয় অঞ্চলটোৰ ৰাইজে। আৰু যোৱা নিশাও সংঘটিত হ'ল এই অঘটন, এই শোকাবহ ঘটনা। মীনা বৰা নামৰ মহিলাগৰাকীক ঘৰৰ চোতালতে আক্ৰমণ কৰিলে বন্যহস্তীয়ে, য'ত থিতাতে প্ৰাণ হেৰুৱালে মহিলাগৰাকীয়ে। আমি ঘৰতে আছিলোঁ। তাৰপিছত শুনিলোঁ মানে হাতীয়ে মানুহ এজনে আক্ৰমণ কৰিছে। আমি গ'লোঁ চাবলৈ। তাৰপিছত ওচৰ চুবুৰীয়া মানুহে কোৱাৰ পিছত গম পালোঁ যে আমাৰ ৰাণা বাইদেউ, আমাৰ গাঁৱৰে ৰাণা বাইদেউ ৰাণা বাইদেউ মানে হাতীয়ে আক্ৰমণ কৰিলে আৰু মানুহজন মৃত। তাৰপিছত আমি গৈ পেলাই চাই পেলাই দেখিলোঁ যে মানুহজন মৃত। তাৰপিছত হাতী আমাৰ ওচৰৰ মানুহে খেলি পেলাই খালে। তাৰপিছত এম্বুলেঞ্চ মাতিলে। এম্বুলেঞ্চ মতাৰ পিছত আমি ইয়াতে বৰ্তমান এতিয়া হস্পিটেললৈ লৈ আহিছোঁ। কেইজন হাতী? হাতী এজন বুলি শুনিছোঁ, আমি দেখা নাই বাৰু। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী টুৰিষ্ট পথৰ সমীপতে বাঘৰ বিচৰণ। এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে মহৰ পোৱালীক চোঁচৰাই নিয়াৰ দৃশ্য বন্দী হয় কেমেৰাত। জীপ চালক টুৰিষ্ট গাইড জিতেন বৰাৰ কেমেৰাত বন্দী হ'ল এই দৃশ্য। এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী টুৰিষ্ট পথৰ সমীপতে বাঘৰ বিচৰণ। বাঘৰ চিকাৰ এয়া অন কেমেৰা বন্দী হৈছে। এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ। এই বাঘটোৱে মহৰ পোৱালীক চোঁচৰাই নিয়াৰ দৃশ্য বন্দী হ'ল কেমেৰাত। জীপ চালক টুৰিষ্ট গাইড জিতেন বৰাৰ কেমেৰাত বন্দী হ'ল এই দৃশ্য। আপ্লুত হৈ পৰে পৰ্যটকসকল বাঘৰ চিকাৰ স্বচক্ষে প্ৰত্যক্ষ কৰি। গোৱালপাৰা লক্ষীপুৰত বৃদ্ধি পাইছে বন্যহস্তীৰ বিচৰণ। খাদ্যৰ সন্ধানত য'তে ত'তে বিচৰণ কৰিছে হাতীৰ জাকে। এনে সন্ধিক্ষণত হাতীৰ ভোক নিবাৰণৰ বাবে দুদিনৰ পৰা কলগছ যোগান ধৰিছে বন বিভাগে। ইয়াৰ উপৰি হাতী জাকলৈ ধান, গাজৰ, ওলকবি, কলগছ, ভীমকল, ৰঙালাও আদিৰ খাদ্য যোগান ধৰিছে অঞ্চলটোৰ এচাম বন্যপ্ৰেমী লোকে। খাদ্যৰ অভাৱত হাহাকাৰ কৰি জনাঞ্চললৈ আহিছে ৪৫জনীয়া এটা বৃহৎ হাতীৰ জাক। ইয়াৰ পৰিপ্ৰেক্ষিতত বন্যপ্ৰেমী লোকসকলে হাতীৰ বাবে খাদ্য যোগান ধৰি মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। লগতে হাতী মানুহৰ সংঘাত ৰোধ কৰাৰো চেষ্টা চলাইছে। আমাৰ এই ৰিজাৰ্ভটো আছে, ডামৰ ৰিজাৰ্ভটো, তাতে হাতীবিলাক আছে ৩৫টামান আছে আৰু জাক, হাতীৰ জাকটো মানে খোৱা খাদ্য নাই আৰু একো নাই। সন্ধ্যামান হ'লে বা দিনতে পথাৰত ওলায় বা ঘৰত ওচৰত ওলায়, একো খাদ্য নাই, কলগছ তলগছ নাই। সেইকাৰণে অলপমান খাদ্যবিলাক নাথাকাৰ কাৰণে মই অলপমান মৰম কৰি কিনে আমাৰ ঘৰৰ পৰা 1 বস্তা ধান লৈ আনিলোঁ আৰু মৰমত হাতীৰ কাৰণে।
জিএমচিএইচৰ পৰিসৰ বহল কৰাৰ লগতে আধুনিকীকৰণৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ জিএমচিএইচৰ নতুন ভৱনৰ ভূমি পূজন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৩,০০০ বিছনাযুক্ত নতুন ভৱনটোত উপলব্ধ হ'ব অত্যাধুনিক চিকিৎসা সেৱা ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী উদ্বোধন কৰিলে ৮৩২খন বিছনাযুক্ত মাতৃ আৰু শিশু চিকিৎসালয় লগতে শুভাৰম্ভ কৰিলে ভাৰতত নিৰ্মিত লো ফিল্ড MRI মেচিন সাৰ্জিকেল ৰবটৰ ব্যৱস্থা তদুপৰি সমগ্ৰ অসমৰ চিকিৎসা মহাবিদ্যালয় আৰু জিলা চিকিৎসালয়সমূহৰ বাবে শুভাৰম্ভণি কৰিলে ৮২টা CTG মেচিন গুৱাহাটী মেডিকেল কলেজত মাতৃ আৰু শিশুৰ এখন নতুন চিকিৎসালয়ৰ ভৱন আমি উদ্বোধন কৰিলোঁ ৮৩২ গৰাকী ৰোগী এই নতুন ভৱনত চিকিৎসা ল'ব পাৰিব আৰু সম্পূৰ্ণ আধুনিক সুবিধাৰে সকলো ফালৰ পৰা সৰ্বাংগ সুন্দৰ মই আপোনালোকক অনুৰোধো জনাম যে কোনোবা এটা সময়ত আহি আপোনালোকে হস্পিটেল বিল্ডিংটো চাব পাৰে খুব সম্ভৱ উত্তৰ পূৰ্ব বা পূৰ্ব ভাৰতৰ কোনো প্ৰাইভেট হস্পিটেলতো ইমান ভাল সুবিধা নাই যি আমাৰ এই চিকিৎসালয়খনত কৰা হৈছে দ্বিতীয়তে গুৱাহাটী মেডিকেল কলেজৰ পুৰণা বিল্ডিংটো আমি পৰ্যায়ক্ৰমে ভাঙি দিম আৰু তাত এখন ৩,০০০ বিছনাযুক্ত নতুন হস্পিটেল নিৰ্মাণ হ'ব আজি প্ৰায় ২৫০০ কোটি টকাৰে আমি নিৰ্মাণ কৰিব ওলোৱা গুৱাহাটী মেডিকেল কলেজৰ নতুন ভৱনৰ আমি ভূমি পূজন কৰিলোঁ ইয়াৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ খানাপাৰা ২ বছৰ আগতে কৰি থৈ গৈছিল অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশনৰ প্ৰতিনিধি সভাত অপ্ৰীতিকৰ পৰিস্থিতি কাৰ্যনিৰ্বাহকত বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তাৱ নস্যাৎ কৰাৰ পিছতো প্ৰতিনিধি সভাত আকৌ উত্থাপন একেই প্ৰস্তাৱ বিৰোধিতাৰ পিছতো সভাপতিয়ে স্বইচ্ছাৰে কাৰ্যকাল বৃদ্ধি কৰিব বিচৰাৰ অভিযোগ সভাপতি মুৰ্দাবাদ সভাপতি হাই হাই ধ্বনিৰে উত্তাল হ'ল অধিৱেশনস্থলী এয়া এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হ'ল অতি দৃষ্টিকটুভাৱে অতি লজ্জাজনকভাৱে এনেধৰণৰ সংঘাত দেখিবলৈ পোৱা হ'ল য'ত নেকি কেন্দ্ৰীয় সমিতিৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তাৱ নস্যাৎ কৰাৰ পিছতো প্ৰতিনিধি সভাত আকৌ একেটাই প্ৰস্তাৱ উত্থাপন কৰা হৈছিল বিৰোধিতাৰ পিছতো সভাপতিয়ে স্বইচ্ছাৰে কাৰ্যকাল বৃদ্ধি কৰাৰ অভিযোগক কেন্দ্ৰ কৰি এই বিতৰ্কৰ সূত্ৰপাত ঘটিলে তাৰ পিছত আনটো বিতৰ্কই যেন লগ এৰা নিদিয়ে অসম সাহিত্য সভাক অসমৰ এই সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটো এটাৰ পিছত আনটো বিতৰ্কৰ মাজত সোমাই পৰিছে সভাপতি মুৰ্দাবাদ সভাপতি হাই হাই ধ্বনিৰে উত্তাল হ'ল অধিৱেশনস্থলী সংবিধান উলংঘনেৰে কাৰ্যকাল বৃদ্ধিৰ অভিযোগক কেন্দ্ৰ কৰি এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সূত্ৰপাত গহপুৰত ৰাছিয়াত নিৰ্মিত 4টাকৈ পিষ্টল জব্দ কৰা হৈছে
চাৰিজন অবৈধ মাৰণাস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ পুৱতি নিশা হুলেঙিৰ ৰাষ্ট্ৰীয় ঘাইপথত চলিছিল অভিযান আৰক্ষীয়ে জব্দ কৰে এখন বাহন গহপুৰত ৰাছিয়াত নিৰ্মিত 4টাকৈ পিষ্টল জব্দ কৰা হৈছে চাৰিজন অবৈধ মাৰণাস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ এই সৰবৰাহকাৰী কেইজন কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত নেকি সেই সন্দৰ্ভত বৰ্তমান জেৰা চলাই থকা হৈছে মাৰাথন জেৰা চলোৱা হৈছে 4 অবৈধ অস্ত্ৰ সৰবৰাহকাৰীক পুৱতি নিশা হুলেঙিৰ ৰাষ্ট্ৰীয় ঘাইপথত চলিছিল অভিযান এই অভিযান কালতে এখন বাহনৰ পৰা জব্দ কৰা হৈছে ৰাছিয়াত নিৰ্মিত 4টা পিষ্টল লগতে বাহনখনো জব্দ কৰে আৰক্ষীয়ে আমাৰ হতিথ সাংবাদিক পলাশ ফুকনৰ সৈতে সংযুক্ত হৈছে পলাশ এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত শেহতীয়া আৰু কি খবৰ লাভ কৰিছে নিশ্চয়কৈ জয়ন্ত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে 4জনক আৰু তেওঁলোক অৰুণাচল প্ৰদেশৰ বুলি জানিব পৰা গৈছে আচলতে এয়া গহপুৰ আৰক্ষীৰ এক বৃহৎ সফলতা আৰু ইয়াৰ পৰা এতিয়া সন্দেহ হৈছে যে দীৰ্ঘদিন ধৰি এনেদৰে অৰুণাচল প্ৰদেশলৈ বিভিন্ন ৰাছিয়াত নিৰ্মিত পিষ্টল সৰবৰাহ হৈ আহিছে নেকি কাৰণ যেহেতু আজি ধৰা পৰাৰ পাছতে এতিয়া অধিক ৰহস্য ঘনীভূত হৈ পৰিছিলে আৰু আৰক্ষীৰ হাতত গোপন খবৰ আছিলে আৰু সেই গোপন খবৰৰ ভিত্তিতে পুৱতি নিশাৰ পৰা তেওঁলোক খাপ পিটি আছিল যি গহপুৰৰ হুলেঙি ৰাষ্ট্ৰীয় ঘাইপথত আৰু প্ৰাপ্ত তথ্য অনুসৰি নাইট ছুপাৰ যুৱক আহিছিল পিষ্টল লৈ আৰু অৰুণাচল প্ৰদেশৰ পৰা 2জন যুৱক অৰুণাচলৰ হুলেঙি ৰাষ্ট্ৰীয় ঘাইপথতে অপেক্ষা কৰি আছিল আৰু পুৱতি নিশা নাইট ছুপাৰৰ পৰা 2জন যুৱক নামি তেওঁলোকক পিষ্টল চমজাব ধৰোতে আৰক্ষীয়ে হাতলতে ধৰা পৰিছে আটাইকেইজন অৰুণাচলৰে যুৱক নে আন কোনো স্থানৰ 4জন যুৱক ইতিমধ্যে আমি খবৰ পোৱা মতে 4জন যুৱকেই অৰুণাচল প্ৰদেশৰ গতিকে গোটেই বিষয়টো এতিয়া অধিক ৰহস্য ঘনীভূত কৰিছে আৰু ইয়াৰ লগত আৰু কোনোবা জড়িত হৈ আছে নেকি বা অস্ত্ৰ সৰবৰাহৰ দৰে এটা ঘটনা বা চক্ৰ ইয়াত জড়িত হৈ আছে নেকি বা বিভিন্ন সময়ত এয়া চলি আহিছে নেকি এতিয়া অধিক তথ্য আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে জোৰদাৰ অব্যাহত ৰাখিছে আৰু কিছু সময়ৰ পাছত আৰু অধিক তথ্য নিশ্চয় পলাশ আমি সেই দৃশ্য এই মুহূৰ্তত আগবঢ়াইছো টিভিৰ স্ক্ৰীণত এয়া হৈছে সেই 4টাকৈ পিষ্টল ৰাছিয়াত নিৰ্মিত পিষ্টল এই 4জনকৈ যুৱক এই 4জনকৈ যুৱকক ইতিমধ্যে আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে পুৱতি নিশা অভিযান চলাই নাইট ছুপাৰৰ পৰা এই 4টাকৈ ৰাছিয়াত নিৰ্মিত পিষ্টল জব্দ কৰিবলৈ সক্ষম হয় পলাশ অতি উদ্বেগজনক এইটো বিষয় যে ইয়াৰ পূৰ্বে আমি প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰোঁ অৰুণাচলত বহুকেইজন পাকিস্তানী যুৱকক লিংকমেনক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছিল গতিকে সেই দিশৰ পৰা অত্যন্ত স্পৰ্শকাতৰ বিষয় গতিকে তাত কিবা যোগসূত্ৰ থাকিব পাৰে এই 4 যুৱকৰ নিশ্চয়কৈ অতি স্পৰ্শকাতৰ বিষয় এইটো কথা আপুনি কোৱাটো একেবাৰে সত্য সেইটো নোহোৱা নহয় কাৰণ যি লিংকৰ কথা উল্লেখ আছে গতিকে আৰক্ষীয়ে এতিয়া যিহেতু অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীৰ লগত আমি কথা পাতিব চেষ্টা কৰিছিলোঁ তেওঁলোকে কৈছে যে আমাৰ অনুসন্ধান অব্যাহত আছে আৰু কিছু মুহূৰ্তৰ পাছত সবিশেষ কি উদ্দেশ্যে আচলতে কি মনোবৃত্তিৰে তেওঁলোকে অস্ত্ৰখিনি লৈ আহিছিল বা সবিশেষ কথাখিনি কিছু সময়ৰ পাছত আৰু অধিক জলজল পটপট হৈ পৰিব আৰু আপুনি কোৱা কথাটো কিন্তু একেবাৰে নৎসাত কৰিব নোৱাৰি জয়ন্ত ধন্যবাদ পলাশ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আপোনালোকক জনাইছোঁ যে অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশনৰ প্ৰতিনিধি সভাত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সূত্ৰপাত ঘটে কাৰ্যনিৰ্বাহকত বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তাৱ নচ্ছাত কৰাৰ পিছতো প্ৰতিনিধি সভাত আকৌ উত্থাপন একেই প্ৰস্তাৱ বিৰোধিতাৰ পিছতো সভাপতিয়ে স্বইচ্ছাৰে কাৰ্যকাল বৃদ্ধি কৰিব বিচৰাৰ অভিযোগ যাক লৈ সভাপতি মুৰ্দাবাদ সভাপতি হাই হাই ধ্বনিৰে উত্তাল হ'ল অধিৱেশনস্থলী য'ত সংবিধান উলংঘনেৰে কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছিল কাৰ্যকাল বৃদ্ধি কৰিব বিচৰা হৈছিল এই অভিযোগক কেন্দ্ৰ কৰি এয়া অধিৱেশনস্থলীত এক অপ্ৰীতিকৰ এক হুলস্থলীয়া এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল যি নেকি অতি দৃষ্টিকটু আছিল যি নেকি অতি লজ্জাজনক আছিল
আমি নিউজ ৰুমৰ পৰা সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। বিষ্ণু, এই অধিৱেশন আৰম্ভণিৰে পৰাই যথেষ্ট খামখেয়ালি আছিল, যথেষ্ট বিসংগতিপূৰ্ণ আছিল আৰু অৱশেষত প্ৰতিনিধি সভাত এনেকুৱা ধৰণৰ এটা দৃষ্টিগত পৰিৱেশ দেখিবলৈ পোৱা হ'ল। ক্ষমতাক লৈ যেন যুঁজবাগৰ, ক্ষমতাক লৈ যেন খোৱা কামোৰা অব্যাহত আছে সাহিত্য সভাৰ ভিতৰচৰাত। সেই ছবিখন আকৌ এবাৰ এনেদৰে জ্বলন্ত ৰূপত ওলাই পৰিল। চাওক জয়ন্ত, অসম সাহিত্য সভাৰ যি বিতৰ্কই লগ নেৰা বুলি কোৱা হয়, সততে যে অসম সাহিত্য সভাৰ বিতৰ্কই যেন লগ নেৰে ইপিঠি আৰু কিপিঠি এটা মুদ্ৰাৰ, সেইটোৱে দেখিবলৈ পোৱা গৈছে। কলাক্ষেত্ৰৰ চলি থকা যি পঞ্চবাৰ্ষিক দ্বাদশ বাৰ্ষিক যি পঞ্চৰত্ন অধিৱেশন, বিশেষ অধিৱেশন, সেই অধিৱেশনত নিশা যি প্ৰতিনিধি সভা আছিল, সেই প্ৰতিনিধি সভাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিয়নো এটাই কাৰণ যে বৰ্তমানৰ যিখন কমিটি আছে, কেন্দ্ৰীয় সমিতি, সেই সমিতিখনৰ কাৰ্যকাল বৃদ্ধি কৰাৰ বাবে, আৰু 2 বছৰৰ কাৰ্যকাল থাকে, তাত 3 বছৰৰ কাৰণে বৃদ্ধি কৰাৰ বাবে এটা প্ৰস্তাৱ দাঙি ধৰা হৈছিল। কালি নিশা তাত থকা যিসকল লোক আছিল, প্ৰতিনিধি সভাৰ যিসকল প্ৰতিনিধি আছিল বা সাহিত্য সভাৰ যিসকল সদস্য আছিল, তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে 2 বছৰৰ ঠাইত 3 বছৰ কৰাৰ প্ৰস্তাৱ ইতিপূৰ্বে এদিন পূৰ্বে যে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত দিছিল আৰু সেই প্ৰস্তাৱ তাত অগ্ৰাহ্য কৰিছিল। অগ্ৰাহ্য কৰাৰ পিছত একেটা প্ৰস্তাৱকে পুনৰ প্ৰতিনিধি সভাটো উত্থাপন কৰাৰ অভিযোগ উত্থাপন কৰিছে যে সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে কাৰ্যকাল বৃদ্ধিৰ বাবে একেটা প্ৰস্তাৱ, যিটো প্ৰস্তাৱ ইতিমধ্যে কাৰ্যনিৰ্বাহকত যিসকল সদস্য আছিল তেওঁলোকে নস্যাৎ কৰিছিল বা তেওঁলোকে অমান্তি হৈছিলে, সেই একেটা প্ৰস্তাৱ যেতিয়া প্ৰতিনিধি সভাত পুনৰবাৰ তেওঁলোকে প্ৰস্তাৱ দাখিল কৰিলে বা প্ৰস্তাৱ জনালে, তাৰপিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আপুনি কোৱাৰ দৰে যে সাহিত্য সভাৰ যি ক্ষমতা বা কেন্দ্ৰীয় সমিতিয়ে যি ধৰণে নিজৰ ক্ষমতা বা কাৰ্যকাল বৃদ্ধিৰ বাবে তেওঁলোকে চেষ্টা চলাইছে, প্ৰস্তাৱ উত্থাপন কৰিছে, সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে কাৰ্যকাল বৃদ্ধিৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিছে, সেই প্ৰস্তাৱক মানি লোৱা নাই কাৰ্যনিৰ্বাহক সদস্যসকলৰ পৰা আৰম্ভ কৰি কালি প্ৰতিনিধি সভাত থকা যিসকল সভ্য আছিল, সাহিত্য সভাৰ সভ্য আছিল, তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছে। ইয়াকে লৈ এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। আমি যদি চাওঁ সাহিত্য সভাৰ ইতিহাসত, তেনেহ'লে পূৰ্বতেও কিন্তু এনেধৰণৰ যথেষ্ট অপ্ৰীতিকৰ পৰিস্থিতি প্ৰতিনিধি সভাতেই হওক বা কাৰ্যনিৰ্বাহকতেই হওক, এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ডক্টৰ পৰমানন্দ ৰাজবংশী থকাৰ সময়তো যথেষ্ট বিতৰ্কৰ সাঙুৰ খাইছিলে। তাৰ পৰৱৰ্তী সময়ত যিসকল কাৰ্যকৰ্তা বা বিষয়ববীয়া আছিল, সেই সময়তো বিতৰ্ক আছিল সাহিত্য সভাত। আৰু এতিয়াও এই অধিৱেশনখন চলি থকাৰ মাজতে মাত্ৰ 2টা দিন পাৰ হৈছে, দ্বাদশ বাৰ্ষিক বিশেষ যি পঞ্চৰত্ন অধিৱেশন, আৰু 2টা দিন এতিয়াও আছে। তাৰ মাজতে প্ৰতিনিধি সভা আৰু কাৰ্যনিৰ্বাহকত সভাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকাল বৃদ্ধিক লৈ যি ধৰণৰ বিতৰ্কৰ সূত্ৰপাত হৈছে বা যি ধৰণৰ বিতৰ্কৰ সূচনা হৈছে, ই কিন্তু এটা অশুভ পৰম্পৰা আৰু ই এটা কিন্তু অশুভ লক্ষণ অসম সাহিত্য সভাৰ বাবে। সেৱাৰ যিটো মনোভাৱ, সেই সেৱাৰ মনোভাৱৰ পৰিৱৰ্তে সাহিত্য সভাক পৈতৃক সম্পত্তি বুলি ভবাৰ যিটো প্ৰৱণতা, সেই প্ৰৱণতাই আচলতে গা কৰি উঠিছে নেকি? এই কথাসমূহে আচলতে কি সূচাইছে? চাওক, সাহিত্য সভাৰ যি সংবিধান আছে, সেই সংবিধান অনুসৰি তেওঁলোকৰ এটা নিৰ্দিষ্ট কাৰ্যকাল থাকে। এটা নিৰ্দিষ্ট কাৰ্যকালৰ ভিতৰত তেওঁলোকে কামখিনি কৰিব লাগে বা সংবিধান সংশোধনী উপসমিতি এখন আছে অসম সাহিত্য সভাত। আৰু যদিহে সংবিধান সংশোধন কৰিবলগীয়া হয়, তেনেহ'লে সংবিধান সংশোধন কৰিবলৈ হ'লে এই সংবিধান সংশোধনী উপসমিতি বহিব, তাৰপিছত তেওঁলোকে ডিচিজন ল'ব বা নিৰ্ণায়ক এটা ভূমিকা গ্ৰহণ কৰিব। এইবাৰ দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে সভাপতিয়ে এটা প্ৰস্তাৱ আনিছে তেওঁলোকৰ প্ৰথম কাৰ্যনিৰ্বাহকত, তাৰপিছত একেটা প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ পাছতো আকৌ দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে প্ৰতিনিধি সভাত উত্থাপন কৰিছে। গতিকে তেওঁলোকে নিজৰ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে প্ৰস্তাৱ এটা আনিছে, আৰু তাত থকা যিসকল প্ৰতিনিধি আছিল বা যিসকল সদস্যবৃন্দ আছিল, সভ্য আছিল, তেওঁলোকে তাৰ বিৰোধিতা কৰিছে। প্ৰতিনিধি সভাত এটা কথা আছে যে সাহিত্য সভাৰ যি প্ৰতিনিধি সভা অনুষ্ঠিত হয়, সেয়া সম্পূৰ্ণ গোপন হয় আৰু তাৰ দুৰ্ধধাৰে বৈঠক অনুষ্ঠিত হয়। আৰু সেই প্ৰতিনিধি সভাৰ ভিতৰতে এটা অপ্ৰীতিকৰ, এটা অশুভ পৰম্পৰা দেখিবলৈ পোৱা গ'ল। একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে, সভাপতিৰ বিৰুদ্ধে অভিযোগ আনিছে, সভাপতিয়ে অনা প্ৰস্তাৱৰ বিৰুদ্ধে অভিযোগ আনিছে। কিন্তু সেই অভিযোগক লৈ যি ধৰণৰ বিতৰ্ক হৈছে, সেই বিতৰ্কৰ কিন্তু মূল ক্ষমতাকেন্দ্ৰিক। ধন্যবাদ বিষ্ণু।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনলৈ মাজত মাথো ৩টা দিন। জামুগুৰিহাটত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ নিৰ্মাণ কাৰ্য প্ৰায় ৯৫% সম্পূৰ্ণ হৈ উঠিছে। উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। হাজাৰ হাজাৰ ভক্তিপ্ৰাণ ৰাইজ আৰু আই মাতৃৰ উপস্থিতিত হৰিনামেৰে মুখৰিত হৈ উঠিছে অধিৱেশনস্থলীৰ অস্থায়ী নামঘৰ। সংঘৰ সেৱা বাহিনীৰ সদস্যসকলে সজাই পৰাই তুলিছে অধিৱেশনথলীৰ চৌপাশ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ শোভা বৰ্ধন কৰিব জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰে চহৰীয়া ভাওনাৰ আৰ্হি, ঐতিহাসিক চতিয়া পুৰণি আৰক্ষী থানাৰ আৰ্হি, কন্যকা বহুমুখী কৃষিপামৰ আৰ্হি আৰু মহাভাৰতৰ চক্ৰবেহুৰ আৰ্হিয়ে। আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক পদ্ম হাজৰিকা জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াক লগত লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনস্থলী পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। আমি প্ৰস্তুত ৬, ৭, ৮ ফেব্ৰুৱাৰীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকতসকল আৰু অসমৰ বাহিৰৰ পৰা অহা ভকতসকলকো আমি আদৰিবলৈ প্ৰস্তুত। তেওঁলোকক খুৱাব বোৱাব, তেওঁলোকৰ থকা মেলা ব্যৱস্থা সকলোখিনি কৰিবৰ কাৰণে আমাৰ অভ্যৰ্থনা সমিতি আদি সভাপতি সম্পাদক আমি সকলো ঘূৰিছোঁ। প্ৰতিটো কথা আমি চাইছোঁ। ৰাণনীশালৰ পৰা আমাৰ ভোজনালয়, পানী যোগান, ৰানিং ৱাটাৰ বেলেগত হৈছে নাই নাজানো, ইয়াত একদম স্কিমৰ পৰা ডাইৰেক্ট বিশুদ্ধ খোৱা পানী আহিব। গতিকে গোটেইখিনি কথা আমাৰ প্ৰতিনিধি শিবিৰ, মঞ্চ আপোনালোকে দেখিছে যে সকলোখিনি আমি সম্পূৰ্ণই প্ৰায় কৰিছোঁ আৰু আমি দুদিনততো আমি কৈ দিব পাৰিম যে আমি অহাকালিৰ পৰাই আদৰিবলৈ পৰাকৈ সাজু আছোঁ। গতিকে সেইকাৰণে আমাৰ 95% কাম আমাৰ সম্পূৰ্ণ হৈছে। গতিকে এইখন এখন আমাৰ ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আৰু এখন ব্যতিক্ৰমী প্ৰচেষ্টাৰে আমি গোটেইখিনি আয়োজন কৰিছোঁ আৰু ইয়াত এটা নতুন ৰূপ আপোনালোকে দেখা পাব। যিহেতু জামুগুৰি এক সংস্কৃতিবান জেগা, গতিকে বাৰেচহৰীয়া ভাওনাৰ গৌৰৱৰে গৌৰৱান্বিত এই অঞ্চলত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহে এক নতুন ৰূপ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত ৯৫ সংখ্যক অধিৱেশনত দেখা পাব। আমি আশা কৰিছোঁ সকলোৱে সন্তুষ্টিৰে ইয়াত অহাৰ পৰা যোৱালৈকে সন্তুষ্টিৰে তেওঁলোকে এই অধিৱেশনত অংশগ্ৰহণ কৰিব পাৰিব। ৬, ৭, ৮ তিনিদিনীয়া যি আমাৰ অধিৱেশন, সেই অধিৱেশন ভাগত আজি উখল মাখল পৰিৱেশ। তাত দেখা গৈছে আমাৰ বাৰচহীয়া ভাওনাৰ এটা খুব আকৰ্ষণীয় অনুষ্ঠান তেওঁলোকে পৰিৱেশন কৰিবৰ কাৰণে যোজা কৰিছে। লগতে ভাৰতৰ ঐতিহাসিক আমাৰ অসমৰ থানা, আমাৰ চতিয়া থানাখনৰো ইয়াত এটা আংশিক প্ৰদৰ্শন কৰা আমাৰ পৰিলক্ষিত হৈছে। গতিকে ভাবিছোঁ কন্যাকাৰ আমাৰ মাননীয় আমাৰ বিধায়ক মহোদয়, সকলোৰে পৰিচিত, আমাৰ সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধা বিধায়ক মহোদয়ৰ দ্বাৰা আমাৰ কন্যাকাৰ যি পৰিৱেশ, সেই পৰিৱেশো ইয়াত আমাৰ উপস্থাপন কৰা হ'ব। গতিকে ইয়াত ভক্তপ্ৰাণ ৰাইজসকল আহিব, লাখ লাখ ভক্তৰ সমাগম হ'ব আৰু সেই লাখ লাখ ভক্তপ্ৰাণক আদৰিবৰ কাৰণে, তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে যেনেধৰণে আমাৰ প্ৰস্তুতি চলাইছে তেনেধৰণে আমাৰ প্ৰস্তুতি আগবাঢ়ি গৈছে। জখলাবন্ধাৰ ৰাজপথত নিশাৰ ভাগত তীব্ৰ উত্তেজনা। জখলাবন্ধাৰ ৰাজধানী জাইকা নামৰ হোটেলত চাহ ৰুটি খোৱা কেন্দ্ৰ কৰি হোটেলৰ কৰ্মচাৰী আৰু গ্ৰাহকৰ মাজত হৈছিল সংঘাত। ৰাজপথতে এজন গ্ৰাহকক গুৰুলকৈ প্ৰহাৰ কৰে হোটেলৰ একাংশ কৰ্মচাৰীয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে 4জন লোকক। গ্ৰাহকজনে হোটেলৰ কাউণ্টাৰ ভাঙিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত কৰিছে মালিক কৰ্তৃপক্ষই।
স্বগৃহলৈ অনা হ'ল বেংগালুৰুত মৃত্যু হোৱা যুৱকৰ মৃতদেহ। লখিমপুৰৰ নাওবৈচাৰ যুৱক জয়ন্ত সিংটেৰ মৃতদেহ অনা হয় ঘৰলৈ। মৃতদেহ ঘৰলৈ অনাৰ পাছতে পৰিয়ালৰ মাজত কান্দোনৰ ৰোল। অসম চৰকাৰৰ সহযোগত মৃতদেহ চমজাই দিয়া হয় পৰিয়ালক। নাওবৈচাৰ যুৱক জয়ন্ত সিংটেৰ মৃতদেহ অনাৰ পিছত এক অবৰ্ণনীয় পৰিৱেশ ঘৰত, কান্দোনৰ ৰোল। পৰিয়ালৰ একমাত্ৰ উপাৰ্জন কৰি এই যুৱকজনক হেৰুৱাই দিশহাৰা হৈ পৰিছে পৰিয়ালটো। একেদৰে চাৰিজনকৈ যুৱকৰ পৰিয়াল এই মুহূৰ্তত দিশহাৰা। শনিবাৰে পুৱা বেংগালুৰুত কোঠাৰ ভিতৰত 4 মিচিং যুৱকৰ নিথৰ দেহ উদ্ধাৰ কৰা হৈছিল। সমগ্ৰ ঘটনা এতিয়াও গভীৰ ৰহস্যৰ আৱৰ্তত। এক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালকেইটাই, লগতে ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে। একেদৰে স্বগৃহলৈ অনা হ'ল নীৰেন্দ্ৰনাথ টাইড আৰু ডক্টৰ টাইডৰ মৃতদেহ। অতি দৰিদ্ৰ পৰিয়াল হয়, গতিকে চৰকাৰে অধিক ক্ষতিপূৰণ দিব লাগে, যাতে ভৱিষ্যতে এই পৰিয়ালে সুনিশ্চিতভাৱে জীয়াই থাকিব পাৰে। আৰু যিহেতু একমাত্ৰ উপাৰ্জন কৰি আছে, যিয়ে বহিৰাজ্যত কৰ্মত নিয়োজিত আছিলে, গতিকে চৰকাৰক আমি আমাৰ পৰিয়ালৰ হৈ কম্পেনচেশ্যন অধিক দিবৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ। আমি পৰিয়ালৰ ভাবোঁ যে মৃত্যুৰ আঁৰত কিবা ৰহস্য লুকাই আছে, আৰু এই ৰহস্য ভেদ কৰিবৰ কাৰণে চৰকাৰক অধিক আৰু গুৰুত্বপূৰ্ণ তদন্ত কৰিবৰ কাৰণে আমাৰ পৰিয়ালৰ হৈ অনুৰোধ আৰু ৰিকুৱেষ্ট কৰিছোঁ। একেদৰে স্বগৃহলৈ অনা হ'ল নীৰেন্দ্ৰনাথ টাইড আৰু ডক্টৰ টাইডৰ মৃতদেহ অনাৰ পাছতে মাজুলীৰ বৰ্ষামুখ গাঁৱত শোকাকুল পৰিৱেশ। ইয়াৰ পূৰ্বে স্বগৃহলৈ অনা হয় ধনঞ্জয় টাইডৰ মৃতদেহ। নামনি বৰ্ষামুখ গাঁৱৰ 3জন যুৱকৰ বেংগালুৰুত মৃত্যু হৈছিল। একেদৰে নাওবৈচাৰ এজন যুৱকৰ মৃত্যু হৈছিল। ৰহস্যজনকভাৱে কোঠাত উদ্ধাৰ হৈছিল এই 4 যুৱকৰ মৃতদেহ। জাগিৰোডৰ জাগি ভকতগাঁও চাৰিআলিত 40টা চোৰাং গৰু জব্দ কৰা হৈছে। গৰু ভৰ্তি ট্ৰাক জব্দ কৰাৰ পিছতে ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাইজে আবদ্ধ কৰি গাড়ীখনৰ চালকক সোধাই উত্তম মধ্যম। স্থানীয় ৰাইজ আৰু আৰক্ষীৰ মাজতো হয় তৰ্ক যুদ্ধ। বৃহত্তৰ অঞ্চলটোত দৈনিক গৰু চুৰি হৈ অহাৰ অভিযোগ ৰাইজৰ। আমি এখন সন্দেহযুক্ত গৰু গাড়ী এখন আমি ধৰিছো ৰাইজে। ইয়াত চৰকাৰে উচিত তদন্ত ল'ব লাগে, প্ৰশাসনে উচিত তদন্ত ল'ব লাগে, কি হয় কি নহয় সঠিক তথ্যটো ল'ব লাগে। কাৰণ ৰাইজে ধৰিছে এখন গৰু চুৰ গাড়ী, কোনো সন্দেহ নাই ইয়াত। কাৰণ গাড়ীখনৰ কোনো চালান নাই, যে গৰু যে আছে কোনো চালান নাই, গাড়ীৰ কোনো কাগজ পাতি নাই। ইয়াত 100% চিয়ৰ এখন গৰু চুৰ গাড়ীয়ে হয়। গাড়ী মালিক এতিয়ালৈকে অহা নাই। কোন হয় কি হয় ৱেগন এখন লৈ একদম পুৰা ফাইভ গুচি গৈ দেখি মানে ৰখাই নাই মানে সি। তাৰপিছত এখন ৰখি গ'ল কাৰণ এখন মানুহ বহুত আছে এইখিনিত। আৰু যদি বাইচাঞ্চ যদি কিবা এটা যদি হৈ যোৱা হয়, ইমান স্পীডত গাড়ীখন লৈ আহিছে, শান্তি পোৱা বিচাৰ গাড়ীখন শান্তি পোৱা যদি কিবা আছে, কমচে কম 40টামান গৰু আছে, 40টামান গৰু আছে। আৰু কি আহিছে এতিয়া, আৰক্ষীয়ে কৈ আছে গাড়ীখন লৈ যাম বুলি কৈছে। আমি কৈছো গাড়ীখন এৰি দিব নোৱাৰো, কাৰণ এতিয়া গাড়ীখন এতিয়া গৰুকেইটা থানাত লৈ যোৱাৰ পিছত এতিয়া গৰুবিলাক এইবিলাক আগতেও এনেকুৱা যোৱা বছৰ সেইটো কাৰণে আমি আমাৰ ৰাইজৰ এটাই দাবী, গৰুখিনি ইয়াতে মুক্ত বিচৰণ কৰিব লাগে, এটাই দাবী। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে আছে কেইবাটাও ভাল খবৰ। বাজেটত আছে অৰুণাচল প্ৰদেশ, ছিকিম, অসম, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বৈধ বটনিৰ বিকাশৰ আঁচনি মুকলিৰ কথা। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে আছে কেইবাটাও ভাল খবৰ। বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰা বাজেট অনুসৰি তেজপুৰত স্থাপন হ'ব নেশ্যনেল ইনষ্টিটিউট অৱ মেণ্টেল হেল্থ এণ্ড নিউৰো ছায়েন্স। বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে তেজপুৰৰ লগতে ৰাঁচীৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠানক আঞ্চলিক শীৰ্ষ প্ৰতিষ্ঠানলৈ উন্নীত কৰা হ'ব। Reaffirming our commitment to mental health and trauma care. There are no national institutes for mental health care in North India. We will therefore set up a NIMHANS 2 and also upgrade national mental health institutes in Ranchi and in Tezpur as regional apex institutions. The private sector.
উত্তৰ-পূবক সংলগ্ন কৰি বিকশাই তোলা হ'ব পূব উপকূলীয় ঔদ্যোগিক কৰিডৰ। এই ঔদ্যোগিক কৰিডৰ দুৰ্গাপুৰৰ সৈতে সুসংলগ্ন কৰা হ'ব। উত্তৰ-পূবৰ 5 পূৰ্বোদয় ৰাজ্যত 5টা পৰ্যটন স্থান সৃষ্টি কৰি 4,000খন ই-বাছৰ ব্যৱস্থা কৰাৰ ঘোষণা কৰিলে বিত্তমন্ত্ৰীয়ে। Purvodaya states and northeastern regions. Purvodaya, I propose the development of an integrated East Coast industrial corridor with a well-connected node at Durgapur, creation of 5 tourism destinations in 5 Purvodaya states, and the provision of 4,000 e-buses. নিৰ্মলা সীতাৰমণৰ বাজেটত আছে অৰুণাচল প্ৰদেশ, ছিকিম, অসম, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বৌদ্ধ বৰ্তনীৰ বিকাশৰ আঁচনি মুকলিৰ কথা। Buddhist sites in northeastern region. The northeastern region is a civilizational confluence of Theravada and Mahayana or Vajrayana traditions. I propose to launch a scheme for development of Buddhist circuits in Arunachal Pradesh, Sikkim, Assam, Manipur, Mizoram and Tripura. The scheme will cover preservation of temples and monasteries, pilgrimage interpretation centers, connectivity and pilgrim amenities. News Desk Report, News 18, Ahom Northeast. গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, পুনৰ অপৰাধীলৈ আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতে এটা ডকাইতক এনকাউণ্টাৰ কৰা হৈছে। গুলীবিদ্ধ ডকাইতক GMCHত ভৰ্তি। নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 3টা ডকাইত। কিছুদিন পূৰ্বে বেলতলাৰ নিৰুপমা এনক্লেভত সংঘটিত কৰিছিল চাঞ্চল্যকৰ চুৰিকাণ্ড। পূৰ্বেও মহানগৰীৰ বিভিন্ন প্ৰান্তত চুৰি ডকাইতিৰ কাৰ্যত জড়িত আছিল এই ডকাইতকেইটা। এটা ব্ৰেকিং নিউজ, গুৱাহাটীত আৰক্ষীৰ পুনৰ এনকাউণ্টাৰৰ ঘটনা। অপৰাধীলৈ লক্ষ্য কৰি পুনৰ আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতে এটা ডকাইতক এনকাউণ্টাৰ কৰা হৈছে। গুলীবিদ্ধ ডকাইতক GMCHত ভৰ্তি কৰোৱা হৈছে। বৰ্তমানে পৰিচয় জানিব পৰা হোৱা নাই গুলীবিদ্ধ ডকাইতৰ। কিছুদিন পূৰ্বে বেলতলাৰ নিৰুপমা এনক্লেভত সংঘটিত হৈছিল চাঞ্চল্যকৰ চুৰিকাণ্ড। এই ঘটনা সন্দৰ্ভত শেহতীয়াকৈ 3টা ডকাইতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও ইয়াৰে এটা ডকাইতে আৰক্ষীৰ বেহুৰ পৰা পলাবলৈ চেষ্টা চলাওঁতে গুলীচালনা কৰে আৰক্ষীয়ে। সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছোঁ। দীপাংকৰ, এক চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত কি তথ্য আছে? প্ৰথম কথা যে গুৱাহাটীত পুনৰ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া নিচিনা ঘটনা সংঘটিত হৈছে আৰু এইবাৰ গুৱাহাটীৰ বৈশিষ্ট্য এটাকৈ দুৰ্ধৰ্ষ ডকাইত আৰক্ষী জিম্মাৰ পৰা পলাবলৈ লওঁতেই আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে আৰু অতি সংকটজনক অৱস্থাত সেই গুলীবিদ্ধ ডকাইতটোক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আৰু গুৱাহাটী আৰক্ষীৰ বাবে এটা ডাঙৰ ছাকচেছ, 2টা পাৰ্ট আছে গোটেই নিউজটোত। কাৰণ শুকুৰবাৰ অমিত শ্বাহ গুৱাহাটীলৈ আহিছিল আৰু সেইদিনাখনেই আৰক্ষী অমিত শ্বাহক লৈ ব্যস্ত হৈ থকাৰ সময়তেই এক প্ৰকাৰ ৰেকী চলাইছিলে। 2টাকৈ বন্ধ ফ্লেটত এই ডকাইতৰ দলটোৱে লুটপাট চলাইছিলে আৰু এই গোটেই ঘটনাটো সংঘটিত হৈছিল বেলতলাৰ চিলাৰায় পথ, নিৰুপমা এনক্লেভ, A-B-C 3টাকৈ ব্লক আছিলে আৰু এই ব্লকত ঘৰত নথকাকৈ 2টা পৰিয়ালৰ ফ্লেটত সোমাই এই গেংটোৱে লুটপাট চলাইছিলে। কেইবাটাও ফ্লেটত ভিতৰত আৱাসী আছিলে, বাহিৰৰ পৰা তলা বন্ধ কৰি আনকি সন্ত্ৰাস সৃষ্টি কৰিছিলে। CCTV ভিজুৱেলছক আমি গ্ৰাউণ্ডত গৈ প্ৰতিবেদন আমি সংগ্ৰহ কৰিছিলোঁ, আৰক্ষীক আমি সমালোচনা কৰিছিলোঁ আৰু অৱশেষত আৰক্ষীয়ে যিদৰে এটা অনানুষ্ঠানিক এটা সময়সীমা দিছিল যে হয় আমি অমিত শ্বাহক লৈ ব্যস্ত আছিলোঁ, তাৰে মাজত এই ধৰণৰ ঘটনা সংঘটিত হ'ল। কিন্তু খুব কম সময়ৰ ভিতৰতেই আটাইখিনি চুৰি হোৱা সামগ্ৰী বৈশিষ্ট্য আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। 3টা বা 4টা আমি একচুৱেল আমি নাম্বাৰটো গম পোৱা নাই, কিন্তু কেইবাটাও ডকাইতক বৈশিষ্ট্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তাৰে ভিতৰত এটা গুলীবিদ্ধ হৈছে। কিছু সময়ৰ পিছতে মহানগৰ আৰক্ষীৰ ফালৰ পৰা আনুষ্ঠানিক এখন সংবাদমেল সম্বোধন কৰিছে। কিন্তু তাৰ পূৰ্বে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি প্ৰথম খবৰটো ব্ৰেক কৰিছোঁ যে গুৱাহাটীত এনকাউণ্টাৰ হৈছে, এটা ডকাইত গুলীবিদ্ধ হৈছে আৰু এটা ডাঙৰ ডকাইতৰ গেং বৈশিষ্ট্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে, তেওঁলোকে জালত পেলাইছে। কিন্তু এই গোটেই বৈশিষ্ট্য আৰক্ষীৰ ছাকচেছৰ কথাটো কৈ থাকোঁতেই কিন্তু আমি ফটাশিল আমবাৰীৰ আমি কথা ক'বই লাগিব। কাৰণ গণেশপাৰাত প্ৰায় 19 জানুৱাৰীত সেই ঘটনাটো সংঘটিত হৈছিল, ডকাইতি কাণ্ড। কিন্তু সেই ডকাইতক কিন্তু গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই। কিন্তু বৈশিষ্ট্য থানা এলেকাৰ মাত্ৰ 100 মিটাৰ দূৰত্বতে নিৰুপমা এনক্লেভ, A ব্লক, B-C আটাইকেইটা ব্লকতে যি ধৰণৰ ঘটনা সংঘটিত হৈছিল, সঁচাকৈ আমি তাৰ আৱাসীৰ সৈতে সকলো কথা পাতিছিলোঁ, তেওঁলোকে ভয়ত কম্পমান হৈছিলে, আতংকিত হৈ পৰিছিলে। আৰু তাৰে মাজত এইবাৰ গুৱাহাটী আৰক্ষীৰ ডাঙৰ ছাকচেছ,
এটা ডকাইতি কাণ্ডৰ ডকাইত আৰক্ষীয়ে ধৰিব পৰা নাই, কিন্তু বশিষ্ঠ আৰক্ষীয়ে কৰি দেখুৱালে। প্ৰায় 70-72 ঘণ্টা সময় হৈছে চাগে জয়ন্ত, আৰু এনে সময়ৰ ভিতৰতে হয়তো যোৱা নিশাই তেওঁলোকক কৰায়ত্ব কৰা হৈছিল আৰু এজন আৰক্ষী জিম্মাৰ পৰা পলাবলৈ লৈছিল। এই ধৰণৰ ঘটনা সংঘটিত হৈছিল, যাৰ বাবে আৰক্ষীয়ে গুলী চলাবলগীয়া নিচিনা ঘটনা সংঘটিত হৈছে। আৰু মাত্ৰ 10 বজাত জয়ন্ত, মাত্ৰ 20 মিনিট পিছতেই বশিষ্ঠ আৰক্ষী থানাত হয়তো শিশু আৰক্ষী বিষয়াৰ উপস্থিতিত প্ৰেছ মিট দিয়া হৈছে, সাংবাদিকক আমন্ত্ৰণ জনোৱা হৈছে, কিন্তু তাৰ পূৰ্বেই এই খবৰ আমি দৰ্শকসকলক এই মুহূৰ্তত জয়ন্ত জনাবলৈ সক্ষম হৈছো। ধন্যবাদ দীপাংকৰ। বেলুচিস্তানত অব্যাহত আছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান। কেইবা ঘণ্টা ধৰি চলা অভিযানত 15 পাকিস্তানী সেনা নিহত হোৱাৰ লগতে 92 জন উগ্ৰপন্থী নিহত হৈছে। বেলুচিস্তান স্বাধীন কৰাৰ লক্ষ্যৰে পাকিস্তানৰ 7টা প্ৰদেশ কুৱেইটা, পাছনি, মাস্তুং, নুস্কি, গোৱাদৰ, ডালবান্দিন আৰু খালনাত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে ধাৰাবাহিক আক্ৰমণ চলাই আছে। তথ্য অনুসৰি বেলুচিস্তানৰ হাৰনাই আৰু পাঞ্চগুৰ জিলাত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ ধাৰাসাৰ গুলীবৰ্ষণত 41 জন উগ্ৰপন্থী নিহত হৈছিল। অভিযানকালত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ, গোলা বাৰুদ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে। লগতে 2025 চনৰ 15 ডিচেম্বৰত পাঞ্চগুৰত বেংকৰ পৰা ডকাইতে লুটি নিয়া ধনো উদ্ধাৰ কৰিছে BLS-এ। ISPRৰ মতে নিহত উগ্ৰপন্থীসকল পূৰ্বেও একাধিক সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আছিল। লগতে খাইবাৰ পাখতুনখোৱা আৰু বেলুচিস্তান প্ৰদেশত চলোৱা 6টা ভিন্ন অভিযানত মুঠ 79 জন উগ্ৰপন্থী নিহত হোৱাৰ কথাও সদৰি কৰিছে। মানকাছাৰত চোৰাং গৰু সৰবৰাহকাৰীলৈ গুলীচালনা। চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি BSFৰ গুলী। শ্বাহিৰ আলী নামৰ গৰু সৰবৰাহকাৰীটো গুলীবিদ্ধ। কুকুৰমাৰা 2য় খণ্ড গাঁৱত ঘৰ শ্বাহিৰ আলীৰ। হাতচিঙিমাৰীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় শ্বাহিৰক। মানকাছাৰত চোৰাং গৰু সৰবৰাহকাৰীলৈ গুলীচালনা। চোৰাং গৰু সৰবৰাহকাৰীলৈ BSFৰ গুলী। শ্বাহিৰ আলী নামৰ এই কুখ্যাত গো মাফিয়াটো গুলীবিদ্ধ হৈছে। কুকুৰমাৰা 2য় খণ্ড গাঁৱত ঘৰ শ্বাহিৰ আলীৰ। হাতচিঙিমাৰী অসামৰিক চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন এই গো মাফিয়াটো। বাংলাদেশী মিয়াৰ বিৰুদ্ধে সৰব অসমীয়া যুৱ মঞ্চ। সংগঠনটোৱে মিয়া খেদাওক, অসম বচাওক, মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক, থলুৱাক নিযুক্তি দি মিয়া খেদক, জাগিলে অসম, ৰখিব দেশ, নহলে হ'ব বাংলাদেশ ইত্যাদি বিভিন্ন শ্লোগানেৰে হৰ্ডিং প্ৰস্তুত কৰি 37 নম্বৰ আৰু 61 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আঁৰি দিয়ে। আগন্তুক সময়ত সমগ্ৰ ৰাজ্যজুৰি মিয়াৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ কৰি যোৱাৰ হুংকাৰ দিলে আৰু মিয়াৰ বিৰুদ্ধে ৰাজ্যবাসীক সজাগ কৰি যোৱাৰো সংকল্প ল'লে সংগঠনটোৱে। এয়া বিভিন্ন ধৰণৰ পোষ্টাৰ আঁৰি দিয়া হৈছে বাটে পথে। বাংলাদেশী মিয়াৰ বিৰুদ্ধে সৰব হৈছে অসমীয়া যুৱ মঞ্চ। অসমবাসীক জাগৰণৰ চেষ্টা চলাইছে সংগঠনটোৱে। মিয়া খেদাওক, অসম বচাওক, মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক, থলুৱাক নিযুক্তি দি মিয়া খেদক, জাগিলে অসম, ৰখিব দেশ, নহলে হ'ব বাংলাদেশ ইত্যাদি বিভিন্ন শ্লোগানেৰে এয়া হৰ্ডিং প্ৰস্তুত কৰি 37 নম্বৰ আৰু 61 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আঁৰি দি জাগৰণৰ চেষ্টা চলাই, সজাগতাৰ চেষ্টা চলায়। ইয়াৰে সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।